সফলতা লাভ কৰিব নোৱাৰাৰ বহুতো কাৰণ আছে। সেইবোৰ ব্যক্তিগত, পৰিস্থিতিগত আৰু পৰিপ্ৰেক্ষিতমূলক হ'ব পাৰে। এই ভিডিঅ'ত কিছুমান কাৰণ আলোচনা কৰা হৈছে। লক্ষ্যৰ অভাৱ। সফলতা লাভ কৰিবলৈ এটা স্পষ্ট আৰু সুসংগত লক্ষ্যৰ প্ৰয়োজন। বহুতে স্পষ্ট লক্ষ্য স্থিৰ নকৰে, যাৰ ফলত তেওঁলোকৰ কৰ্মৰ পন্থা অস্পষ্ট হৈ থাকে। পৰিকল্পনা নথকাত তেওঁলোকে নিৰ্দিষ্ট দিশত অগ্ৰসৰ হ'ব নোৱাৰে আৰু সফলতা নোপোৱাৰ এইটো এটা প্ৰধান কাৰণ। প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ অভাৱ। কোনো কামত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ অত্যন্ত প্ৰয়োজন। সফল মানুহবোৰে কষ্ট সহ্য কৰিব জানে আৰু আঘাত আদি সহ্য কৰি আগুৱাই যায়। অৱশ্যে বহু মানুহে প্ৰতিজ্ঞাবদ্ধতা আৰু স্থায়িত্বৰ অভাৱত পৰিশ্ৰম কৰা এৰি দিয়ে। পৰিকল্পনা আৰু সংগঠনৰ অভাৱ। সফলতালৈ আগবাঢ়িবলৈ হ'লে এটা সুদৃঢ় পৰিকল্পনা আৰু সংগঠনৰ বিশেষ প্ৰয়োজন। যেতিয়া কোনো ব্যক্তিয়ে পৰিকল্পনা নকৰে, তেতিয়া সমাপ্তিৰ দিশে প্ৰসাৰিত হৈ পৰে। সুসংগঠিত প্ৰচেষ্টা আৰু সমন্বয়ৰ অভাৱত কামৰ ফলাফল সদায় বেয়া হয়। পৰিৱেশ আৰু সামাজিক কাৰণ। পৰিৱেশ আৰু সমাজৰ প্ৰভাৱো যথেষ্ট গুৰুত্বপূৰ্ণ। এটা অনুকূল পৰিৱেশ আৰু সামাজিক বৃত্তিয়ে সফলতালৈ আগবঢ়াত সহায় কৰে। কিন্তু যেতিয়া সমাজৰ দ্বাৰা প্ৰয়োজনীয় সহায় পোৱা নাযায়, তেতিয়া ব্যক্তিগত উদ্যমো দুৰ্বল হৈ পৰে। আত্মবিশ্বাসৰ অভাৱ। আত্মবিশ্বাসৰ অভাৱত বহুতে সফল হ'ব নোৱাৰে। কোনোদিন নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস কৰিব নোৱাৰিলে কোনো কামতে আগবাঢ়িব নোৱাৰিব। নিজকে অসমৰ্থ বুলি ভাবিলে লক্ষ্যত উপনীত হোৱাটো কঠিন হৈ পৰে। শিক্ষাৰ অভাৱ। শিক্ষাৰ অভাৱেও সফলতা অৰ্জন কৰাত বাধা আনি দিয়ে। সঠিক জ্ঞান আৰু শিক্ষা নথকাত সফলতা লাভ কৰাটো কঠিন হৈ পৰে। শিক্ষাৰ মাধ্যমে মানসিক বিকাশ ঘটায়, যিয়ে সফলতা লাভৰ পথ সুগম কৰে। একাগ্ৰতাৰ অভাৱ। সফলতাৰ বাবে একাগ্ৰতা এক অতি প্ৰয়োজনীয় গুণ। একাগ্ৰতা নাথাকিলে কাৰ্য সম্পাদনাৰ সময়ত মনোযোগ বিঘ্নিত হয় আৰু কামত সফল হ'বলৈ দীৰ্ঘ সময় লাগে। সময়ৰ অপব্যৱহাৰ। সফলতা লাভৰ ক্ষেত্ৰত সময়ৰ সঠিক ব্যৱস্থাপনাৰ প্ৰয়োজন। বহুতে সময়ৰ সঠিক ব্যৱহাৰ নকৰি অপচয় কৰে, যাৰ ফলত তেওঁলোকে সফলতা লাভ কৰিবলৈ বঞ্চিত হৈ পৰে। যোগ্যতাৰ অভাৱ। সফল হ'বলৈ প্ৰয়োজনীয় দক্ষতা আৰু যোগ্যতাৰ অভাৱতো বহুতে সফল হ'ব নোৱাৰে। নতুন নতুন দক্ষতা আৱিষ্কাৰ আৰু বিকাশত মনোযোগ দিয়াটো সফলতাৰ অন্যতম মাপকাঠি। স্বাস্থ্যৰ সমস্যা। স্বাস্থ্যৰ সমস্যা থাকিলেও সফলতা লাভ কৰাটো কঠিন হৈ পৰে। সুস্থ স্বাস্থ্যই সফলতাৰ বাট মসৃণ কৰি তোলে। শৰীৰৰ স্বাস্থ্যত মনোযোগ নোহোৱাৰ কাৰণেও বহু কামতে সফলতা লাভ কৰিব নোৱাৰা হৈ পৰে। এই সকলোবোৰ কথা বিবেচনা কৰি সফলতা লাভ কৰিবলৈ হ'লে আত্মবিশ্বাস, কঠোৰ পৰিশ্ৰম, সুদৃঢ় পৰিকল্পনা, একাগ্ৰতা আৰু স্বাস্থ্যৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰা উচিত। একাগ্ৰতা আৰু অধ্যৱসায়ৰ সৈতে যদি কাম কৰা যায়, তেন্তে নিশ্চয় সফলতা লাভ কৰিব পাৰিব।